হাই ফ্ৰেণ্ডছ, এয়া আমি ডিফু ষ্টেচনত আছোঁ। আমি দেওপানী মন্দিৰত আজি যাম। মোৰ মা বাহঁত আহিছে। আমি সকলোৱে মিলি এতিয়া দেওপানী মন্দিৰলৈ যাম। এয়া শতাব্দী ট্ৰেইন ৰখি আছোঁ আৰু শতাব্দীতে আমি দেওপানী মন্দিৰলৈ যাম। এয়া আমাৰ ট্ৰেইন আহি পালে। এয়া চাওক, আমি গৈ আছোঁ আৰু বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু এনেকৈ আমি সকলোৱে একেলগে ট্ৰেইনত উঠি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ইমান যে ভাল লাগিছে। আৰু ময়ো মাহঁতক বহু দিনৰ মূৰত লগ পালোঁ, বাহঁতক, আৰু কথা পাতি এনেকৈ গৈ আছোঁ। আৰু ভাগিনহঁতেও ট্ৰেইনত উঠিছে ফাৰ্ষ্ট টাইম, সিহঁতৰো বহুত বেছি ভাল লাগিছে। আৰু বতৰটো অলপ ডাৱৰীয়া আছিলে। এনেকৈয়ে আমি গৈ আছোঁ। এয়া আমি বোকাজান নামিলোঁ। এতিয়া বোকাজানত নামি পিনে এতিয়া আকৌ গাড়ীত যাম দেওপানী মন্দিৰলৈকে। আমি বোকাজান ষ্টেচনৰ পৰা অটো এখন ল'লোঁ আৰু অটোখনত অহা যোৱা ভাড়া আপোনাৰ 500 ল'ব। আৰু ইয়াৰ পৰা প্ৰায় আপোনালোকৰ দেওপানী মন্দিৰলৈ 1 ঘণ্টা ৰাস্তা হয়। আমি গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। এয়া এনেকৈয়ে আমি আহি পালোঁ দেওপানী মন্দিৰ, আৰু সকলোৰে লগতে আহি খুবেই ভাল লাগিল। আপোনালোকেও এবাৰ আহি চাব। আৰু এনেকৈ আমি আহি দেওপানী গেটখন পালোঁহি। আৰু ৰাস্তাটো, এইখিনি সোমাই যোৱা ৰাস্তাটো ইমান ভাল নহয়। আৰু ইয়াৰ পৰা অলপমান দূৰ গৈয়ে আমি এখন দোকানত সোমালোঁ। দোকানত মাহ প্ৰসাদখিনি ল'লোঁ, লৈ আমি মন্দিৰলৈ যাম। আৰু আমি মাহ প্ৰসাদ দি সেৱা কৰিলোঁ। কৰি কিনে শৰাইখন আগবঢ়াই দি আমি ফটো উঠিলোঁ। আৰু এই মন্দিৰটো বহুত বেছি জাগ্ৰত মন্দিৰ। ইয়াতে ৰঙা ফিটা বান্ধিলে মনৰ আশা পূৰ্ণ হয় বুলি কয়। আমিও ৰঙা ফিটা বান্ধিলোঁ। বান্ধি এনেকৈ আমি সকলোৱে মিলি ফটো উঠিলোঁ। আৰু এই মন্দিৰটোত আপোনালোকে এবাৰ আহিব পাৰে। আৰু এই মন্দিৰটো দুৰ্গা মন্দিৰ হয়। আমি সকলোৱে মিলি কিনে ফটো উঠিলোঁ। আৰু আপোনালোকক মই এতিয়া দেখাই আছোঁ মন্দিৰৰ বাহিৰৰ ভাগটো। এয়া ছাগলীকেইটাক আমি কল খুৱাই আছোঁ এনেকৈ। এয়া চাওকচোন, মন্দিৰটো এবাৰ দেখুৱাই দিছোঁ আপোনালোককো। আৰু এইডাল গছতেই মানে ৰঙা ফিটা বান্ধে। এয়া বাহিৰৰ ভাগ হয়। ভিডিঅ'টো আপোনালোকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।